স্বাস্থ্যসেৱা ৰত্ন বঁটা প্ৰাপক আমাৰ আটাইৰে চিনাকি মিষ্টাৰ ইউনিভাৰ্ছ চৰ্দাৰ মহাদেৱ ডেকা ডাঙৰীয়া। আমি তেখেতক আজি আমাৰ এই শ্ৰীৰাম ফিটনেছৰ শুভ উদ্বোধক হিচাপে আমন্ত্ৰণ জনাইছোঁ। মই ইয়াত উপস্থিত থকা সমূহ ৰাইজকে অনুৰোধ জনাইছোঁ, সন্মানীয় মহাদেৱ ডেকাক এটা উষ্ম হাত চাপৰি অভিবাদন জনোৱাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমি আজি এই অনুষ্ঠানত আৰু এগৰাকী সন্মানীয় অতিথিক আমি আমন্ত্ৰণ জনাইছোঁ, যিগৰাকী ব্যক্তিয়ে নলবাৰী সমাজ জীৱনৰ হৈ বিভিন্ন সময়ত বিভিন্ন কাম কাজত ৰাজনৈতিকভাৱে হওক বা সামাজিকভাৱে হওক নিৰলস প্ৰয়াস কৰি নলবাৰীক এক নতুন মাত্ৰা দিয়াৰ প্ৰয়াস কৰিছে। আমাৰ আটাইৰে চৰ্দাৰ নলবাৰী সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী, আমাৰ আটাইৰে মাৰ্গদৰ্শক সন্মানীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সহধৰ্মিনী, আমাৰ আটাইৰে শ্ৰদ্ধাৰ বিশিষ্ট সমাজ সেৱিকা জুলি ডেকা বৰুৱা বাইদেউ। আমি ৰাইজক অনুৰোধ জনাইছোঁ এটা জোৰকৈ হাত চাপৰি বাইদেউক অভিবাদন জনাবলৈ। সন্মানীয় সভাপতি চৰ্দাৰ জয়ন্ত কুমাৰ বিজয় বৰুৱা ডাঙৰীয়া, তেখেতকো আমি আমাৰ শ্ৰীৰাম ফিটনেছৰ আজি মুখ্য দ্বাৰৰ ভিতৰলৈ যাবলৈ অনুৰোধ জনাইছোঁ। বুঝি পাইছে তো সবাই ঠাইজোর হয় না মেইনলি ঠাইৰে হেৰি হয় নহয়, ঠাই মানে কঁকালৰ হেৰি নালাগে এই সুবিধা মানুহে কঁকালৰ বিষ হয় মেক্সিমাম মানুহ আৰু শ্লিপ কিবা কিবা সেইবিলাক মানুহে এতিয়া এইটো কাফটোৰ কাম হয় নেকি? কাফটোতো হ'ব, অট'টো তলত লগাই দিলে ওপৰত যদি মাৰে মই এনে কৈছোঁ এনেকুৱা বস্তু যিটো বস্তু আমি চব ঠিক কৰিব পাৰোঁ। এদিন কোনো মানুহ এজন ৰাস্তাত বহি এক্সিডেণ্টত হাড় ভাঙিলে বা দুখ পালে এই বস্তুটোৱে জীৱন কৰিব নোৱাৰি। বাকী আদাৰ দিছ লাইফষ্টাইল যিমান দিন আছে সেইটো গোটেই আমি ঠিক কৰিব পাৰোঁ। আমি চাৰিআলি কথাই পাতি আপোনালোকেও ক'ব কিবা কিবি যে আছে কাৰোবাৰ প্ৰব্লেম লাইফষ্টাইল দিছৰ আমাৰ জীৱন কি ৰিলেটেড ক'ৰপৰা ষ্টাৰ্ট কৰিম? ডাঙৰ এটা ছাবজেক্ট আচলতে ফিটনেছ বুলি ক'লে মই কিমান দিন ক'ব কৈয়ে থাকিম, কিন্তু প্ৰথম কথা এইকাৰণে কৈছে ইয়াত যথেষ্টখিনি মহিলা আছে। আমাৰ মানে কিছুমান মিছকনচেপশ্যনবিলাক মই কৈছোঁ, আপোনালোকে সকলোৱে জানে, নাজানা কথাখিনি মই কৈ দিম হ'ব। যে মহিলাখিনি কোনো জেগাতে মহিলা মানুহে এক্সাৰচাইজ নকৰে, এনেকুৱা এটা কনচেপশ্যন আছে মহিলা মানুহখিনি ৱৰ্কত এক্সাৰচাইজ কৰিলে তেখেতসকলে ৰামৰ নিজা বাইচেপ ট্ৰাইচেপ ছিক্স পেক হৈ যাব। এইটো এটা ভুল ধাৰণা এটা দি থৈ দিছে বহুত আগৰ পৰাই আচলতে। কিন্তু আগৰ মানুহখিনিয়ে পথাৰত কাম কৰিছিলে, খেতি পথাৰত কাম কৰিছিলে, বাৰীত কাম কৰিছিলে, গতিকে তেখেতসকলে ৱৰ্কত এক্সাৰচাইজ নকৰিলে হৈছিল। কিন্তু এতিয়া মানুহখিনি কাম নকৰাৰ কাৰণে আচলতে অসুবিধা হৈছে। আৰু আমাৰ যিবিলাক কাম নকৰাৰ কাৰণে আমাৰ লাহে লাহে আমাৰ খোৱাটো কমি গৈছে। খোৱাটো কমিবৰ কাৰণে আমাৰ যিটো নেক্সট জেনেৰেশ্যন আছে সেই জেনেৰেশ্যনটো লাহে লাহে উইক হৈ গৈ আছে। আমি সকলোৱে যদি আমাৰ অসমৰ আহোম জনাখিনি হওক, বড়ো জনাখিনি হওক, বড়ো ৰাভা মানুহখিনি যিমান ডাঙৰ আছে কিন্তু এতিয়া মানুহখিনি ইমান ডাঙৰ নহয়, ক্ৰমান্বয়ে সৰু সৰু হৈ গৈছে। ইয়াৰ মেইন কাৰণটো হ'ল আমি কমকৈ কামবোৰ আৰু কমকৈ খাওঁ। গতিকে এক্সাৰচাইজটো এনেকুৱা নহয় আৰু মেক্সিমাম এক্সপাৰ্টখিনি অকল ভয় লগা কোৱা দিয়ে যে আপোনাৰ বয়স হৈছে, আপোনাৰ কঁকালৰ ঠিক আছে, আপুনি জিমত নাযাব। মানে এই জিমটো আচলতে যিবিলাক মানে বেমাৰী সেইখিনি মানুহৰ নাই জিমটো আপোনাৰ মনত ৰাখিব মাজতে যিখিনি মানুহ অসুখী বেমাৰী এই হৈ গৈছে সেইখিনি মানুহৰ পৰা জিমটো আচলতে যিবিলাক মানুহ সুস্থ যাৰ কোনো বেমাৰ নাই, যোনে ৰিক্সা চলায়, যোনে ঠেলা চলায়, যোনে খেতি কৰে, তেখেতসকলৰ মানে জিমটো নহয়। জিমটো সেইসকলৰ মানুহ মানে যিখিনি মানুহ
এজ হৈ গৈছে, ধৰক 60 ইয়াৰ্ছ হৈ গৈছে, তেখেতে ৰিটায়াৰ হৈছে, তেখেতৰ কোনো কাম নহয় যে সেইবিলাক মানুহ কাৰণে এক্সাৰচাইজ আচলতে আমাৰ মানুহখিনিৰ মতে মনটো এক্সাৰচাইজ কৰি কি কৰে মানে খোজকাঢ়ে, অকল খোজকাঢ়ি কিন্তু ব্যায়াম হ'ব নোৱাৰে। আমাৰ মেক্সিমাম মানুহ খোজকাঢ়ে, খোজকাঢ়ি ভাবে যে খোজকাঢ়ি চুগাৰ কণ্ট্ৰল কৰি, প্ৰেছাৰ কণ্ট্ৰল কৰি, ৱেইট কণ্ট্ৰল কৰি দেখাটো ধুনীয়া নহয়, এইটো এটা অসম্ভৱ কথা। মই কৈছোঁ আপোনালোকে কিবা ভুল হৈছে মোক ক'ব পাৰিলে ভাল পাম। মানে আমি খোজকাঢ়ো ভৰি দি, হয় না, সকলো মানুহ ভৰি দিয়ে খোজকাঢ়ে, মানে হাতেদি কোনো খোজ নাকাঢ়ে, ভৰি দি খোজকাঢ়ো হয়। ভৰি দি খোজকাঢ়াৰ কাৰণে ভৰি যিখিনি মাছল আছে, কাফ, থাই, হেমষ্ট্ৰিং, গ্লুটছ, এইখিনি ডেভেলপ হয়, সঁচা কথা। আৰু মানে ভালকে থাকে, কিন্তু এনেকুৱাও নহয় যে আমি এটা মাছৰ যদি সদায় হিট কৰি থাকোঁ, মানে সদায় যদি মই খোজকাঢ়ি কেৱল যদি মোৰ ৱেইট দিয়া হ'ব, ৱেইট দিয়া মানে সদায় মাছটো যেতিয়া আমি কাম কৰাম তেতিয়া লাহে লাহে মাছটো ক্ষয় যাব, আৰু ক্ষয় যোৱাৰ লগে লাহে লাহে ভৰিখন সৰু হৈ যাব, হিপছটো সৰু হৈ যাব, আৰু মানুহজনে ফেট বাৰ্ণ কৰিব নোৱাৰা হৈ যাব, লাহে লাহে আঁঠুৰ বিষ হ'ব আৰু এংকেলৰ বিষ হ'ব। কঁকালৰ ওপৰতো আমাৰ বহুত মাছাল থাকে, সেই মাছখিনি কাৰণে আমি এক্সাৰচাইজ নকৰোঁ, হ'লে হয় যদি আমি যদি এদিন ভৰি দি খোজকাঢ়িলোঁ, এদিন হাতেদি খোজকাঢ়িলোঁ, কিন্তু আমি তেনেকুৱা নকৰোঁ। গতিকে আপোনালোকে খোজকাঢ়ি সদায় নহয় মানুহখিনিয়ে নতুন জেনেৰেশ্যন জীৱন প্ৰতি বেছি আগ্ৰহী হ'ব লাগে। আজিকালি মানুহখিনিয়ে বেয়া কিছুমান বস্তু খায়, বেয়া এডিকশ্যন থাকে, ড্ৰাগছ, মদ এনেকুৱা। কিন্তু সেই মদবিলাক মদ খোৱা বা ড্ৰাগছ খোৱা ডাইৰেক্ট নাখাব বুলি কৈ নাখায়, তাতকৈ ভাল এডিকশ্যন এটা দিব লাগিব, তেতিয়া সি সেই এডিকশ্যনটো বাদ দিব। সকলোকে ভাল এডিকশ্যন দিব, এক্সাৰচাইজটো বা জিমটো এনেকুৱা এটা এডিকশ্যন যিটো মানুহে এবাৰ কৰে সি আৰু পাহৰিব নোৱাৰে। কিন্তু আমি এই ভিডিঅ'ত অলৰেডি কমে, ইয়াৰ পৰা আমি ফিলবোৰ ধৰণৰ এটা ৰিলিজ হয়, মানে মনটো ভাল লগাইছে, মনটো ভাল লাগি থাকে এক্সাৰচাইজ ভাল লাগিলে। এই ভাল হৰমনটো যেতিয়া আমাৰ ৰিলিজ হয়, তেতিয়া আমাৰ এই বেয়া হৰমনবিলাকৰ গা কৰি দিব নোৱাৰে, মানুহজনে কিউৰিটি বাঢ়ে, হেল্থ ভাল হয়, চিন্তাধাৰাবিলাক ভাল হয়, বেলেগক কাম কৰিব নোৱাৰে। আৰু বিশেষকৈ মহিলাখিনিক মই এটা কৈছোঁ, মহিলাখিনিক বেছি এক্সাৰচাইজ কৰিব লাগে। আপোনাৰ জানি দেখিছে ৰিচেণ্টলি আমাৰ ইণ্ডিয়া পাকিস্তানৰ যুদ্ধত দুজনী ছোৱালী তাতে প্ৰেছ মিট যেনেকৈ সম্বোধন কৰিলে, সেই ছোৱালীখিনি যিটো আমাৰ মহিলাখিনি যদি ফিজিকেলি ষ্ট্ৰং নহয়, সেই মানুহখিনি মেণ্টেলি কেতিয়াও ষ্ট্ৰং হ'ব নোৱাৰে। এতিয়া মহিলাখিনিক আপোনালোকে বেছিকৈ আপোনালোকৰ চেনেলৰ মাধ্যমেৰে কৈছে মহিলাখিনিক এক্সাৰচাইজটো বেছিকৈ কৰে, এইকাৰণে কৰক যে আজিকালি মহিলাখিনি আমাৰ কাম নোহোৱা হৈছে বেছি, খেতি পথাৰত নাযায়, কাপোৰ ৱাশ্বিং মেচিনত দিয়ে, ডিছ ৱাশ্বাৰত ডিছ দিয়ে, গতিকে ঘৰৰ কাম কৰা কাম বেলেগ মানুহ থাকে। সেইখিনি মানুহ লাগে আচলতে জিমটো। মানুহে কয় যে জিম এটা বয়সত জিম যাব নালাগে, সেইটো নহয়, এটা বয়সৰ পিছতে জিম যাব লাগে আচলতে। আৰু জিমটো এটা এনেকুৱা নহয় যে জিম বুলি ক'লে আমাৰ মানুহে এটা ভয় খায়, জিম যোৱাৰ লগে লগে কিবা হ'ব, দুখ পাম, বা ছোৱালী মানুহ বুলি ভাবে যে জিম যোৱাৰ লগে ল'ৰা মানুহ এটা মাছুল হ'ব, বাইচেপ থাকিব, এপছ হ'ব। ছোৱালী মানুহৰ ল'ৰা মানুহৰ হৰমন কমপ্লিটলি বেলেগ। ছোৱালী মানুহে এক্সাৰচাইজ কৰিলে তাৰ মাছুলত পূৰণ হ'ব, আৰু সেই ছোৱালীখিনিয়ে নতুন যেতিয়া জেনেৰেশ্যন এটা জন্ম দিব, সেই জেনেৰেশ্যনটো ইয়াৰ ৰিফ্লেক্ট হ'ব, সেইখিনি এটা ষ্ট্ৰং হ'ব। গতিকে মই এইটো কৈছোঁ মহিলাখিনিক আপোনালোকে প্ৰথমতে জীৱন আনাৰ ব্যৱস্থা হওক, তেতিয়া মহিলাখিনি ভাবে ঘৰৰ মাইকী মানুহখিনি বা মা বা ভনী সুস্থ হৈ থাকে, গোটেই ফেমিলিটো ভালে থাকে। আপোনালোকে চাব যে ঘৰত কাৰোবাৰ কোনোবা এজন মানুহৰ যদি বেমাৰ হৈ থাকে, মা হওক, ভনী হওক, বাইদেউ হওক, কিন্তু ঘৰখনৰ কোনো উন্নতি নহয়। গতিকে সকলো মানুহ সুস্থ হৈ যাব, জীৱন 1 ঘণ্টা সময় জীৱন দিয়ক, সব আপোনালোকে সুস্থ হৈ যাব। আজি আমাৰ এই চান্দকুছিৰ বৰৰাজাৰ সাংস্কৃতিক সকল তাতে এই জিমটো অপেনিং কৰা গ'ল, খুব ভাল লাগিছে। আৰু নিশ্চয় এনেকৈ গাঁৱত এখন জিম হোৱাটো ডাঙৰ কথা, যিহেতুকে আজিকালি চবেই শৰীৰ চৰ্চালৈ চবেই ইমান হেৰিত থাকে, তাৰ মাজতো শৰীৰ চৰ্চা কৰিব বিচাৰে, আৰু চহৰলৈ যোৱালে বহুত অসুবিধা হয়। আৰু এনেকৈ গাঁৱৰ মাজত এটা জিম হোৱা চবৰ কাৰণে সুবিধা হৈছে। আৰু আজিকালি এইটো কথা নহয় যে ল'ৰাই অকল নিজৰ শৰীৰৰ কাৰণে ইমান যত্ন কৰে, আমাৰ মহিলা বা ছোৱালীসকলো আগবাঢ়ি আহিছে। এই জিমটো হোৱাৰ পৰা চবৰে সুবিধা হ'ব, চব মানুহখিনিয়ে, আৰু আশা কৰিছোঁ ভাল হওক ভৱিষ্যতো। আৰু আমাৰ যিহেতু নিজৰ গাঁৱৰ কথা ভাল লাগিছে, আমি চবেই গৌৰৱ কৰোঁ এটা জিম আমাৰ এতিয়া নলবাৰীত বৰৰাজাত হৈছে। মোৰ নেতৃত্বত নহয়, মোৰ সহযোগত আমাৰ ইয়াৰ স্থানীয় উদ্যোগী যুৱকসকলে আজি এটা শ্ৰীৰাম ফিটনেছ জিম এটা উদ্বোধন কৰিছে, আৰু এইটোৰ কাৰণে আমি সকলোৱে আহিছোঁ। আৰু ইয়াত উদ্বোধক হিচাপে মহাদেৱ ডেকা ডাঙৰীয়াকে আৰম্ভ কৰি জুলি বৰুৱাকে আৰম্ভ কৰি তেনেকুৱা যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাইচ চেঞ্চেলৰগৰাকীও তেখেতো আহিছে। গতিকে আজিৰ পৰা আমি ভাবোঁ যে আজিৰ যুৱ প্ৰজন্মৰ কাৰণে, আজিৰ সমাজখনৰ কাৰণে
আজি স্বাভাৱিকভাৱে যিটো আমি শৰীৰ চৰ্চা কৰা যায় তাৰ পৰা আমি বহুত দূৰত যেন অনুভৱ হৈছে আৰু সেইকাৰণে এনেকুৱা এটা শৰীৰ চৰ্চা কেন্দ্ৰ ইয়াত আৱশ্যকতা অনুভৱ কৰি সকলোৰে চেষ্টাত আমি ইয়াত এই কেন্দ্ৰ আজি উদ্বোধন কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।